নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ঘোষণা কৰা সাহিত্য একাডেমী বঁটা 2024 অসমৰ পৰা লাভ কৰা কেইগৰাকী ব্যক্তিৰ বিষয়ে আমি আলোচনা কৰিম। অসমৰ মুঠ 3জন ব্যক্তিয়ে সাহিত্য একাডেমী লাভ কৰিছে। তাৰে প্ৰথমজন হ'ল শ্ৰী সমীৰ তাঁতী। তেওঁ অসমীয়া ভাষাত লাভ কৰিছিল। তেওঁৰ কাব্যগ্ৰন্থ হ'ল ফৰিং বৰে বাটৰ কথা জানে। দ্বিতীয়গৰাকী হ'ল শ্ৰী অৰণ ৰাজা। তেওঁ বড়ো ভাষাত লিখিছিল। তেওঁৰ উপন্যাসখনৰ নাম হ'ল চৰণী থাখাই। তৃতীয়গৰাকী হ'ল শ্ৰী দীপক শৰ্মা। তেওঁ সংস্কৃত ভাষাত লিখিছে। তেওঁৰ কাব্যগ্ৰন্থখনৰ নাম হ'ল ভাস্কৰ চৰিতম। লগতে বন্ধু বান্ধৱীসকল, অসমৰ পৰা সাহিত্য একাডেমী লাভ কৰা প্ৰথম ব্যক্তি হ'ল যতীন্দ্ৰনাথ দুৱৰা আৰু তেওঁ বনফুল কবিতাৰ কাৰণে প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এইটো তোমালোকে মনত ৰাখিবা। সো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি এইখিনিয়ে। যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।